আপোনাক মই সুধিব খুজিছোঁ, আপোনালোকৰ যে MLA ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আপুনি সুধিবচোন। তেওঁ এজন পবিত্ৰ শিক্ষকতা কৰা এজন মানুহ আছিল, শিক্ষকতা কৰা এজন ব্যক্তি আছিল। তেওঁ স্কুললৈ নাযায়। তেওঁ নাগালেণ্ডৰ মূল কয়লাৰ খননৰ মূল নায়ক আছিল তেওঁ। আপুনি তেওঁক সুধি চাবচোন, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সুধি চাব। তেওঁ শিক্ষকতাৰ নামত 1 নম্বৰ দালাল, কয়লাৰ দালাল আছিল কোন? ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আপোনালোকে এইসকলক সুধি ল'ব। এনেকৈ আপোনালোকৰ কাৰণে চিণ্ডিকেট চলোৱাৰ কাৰণে যি বানপানী হৈছে তাক আপুনি নুই কৰাটো অত্যন্ত মিছলীয়া, মিছা কথা কৈছে। এই কথাটোক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আপুনি আহক, কোনে কোনে চিণ্ডিকেট চলাইছিলে, কোনে কোনে শিল খান্দিছিলে, আমি প্ৰমাণসহ আপোনাৰ হাতত দিম। আপুনি গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছেনে? চিণ্ডিকেটৰ পইচা আপুনি লয় কাৰণে আপুনি গ্ৰেপ্তাৰ কৰিবলৈ সাহস নাই। আপোনাক আমি তথ্য প্ৰমাণ সহকাৰে ডিছপুট এৰিয়াত অসমৰ কোন কোন বিজেপিৰ চিণ্ডিকেট চলাইছে, কোনে কোনে আমি নামসহ দিম। আপুনি আহক, আমি সাজু আছোঁ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত কেইটামান বোকাত মিছা কথা কৈ ৰাইজক দায়খৰা আৰু পাল মৰা কথা কৈছে। প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিহুবৰত যি শিল, এই শিল নাগালেণ্ডতে খান্দিছে, আমি নাজানো। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছোঁ, অসম নাগালেণ্ডৰ যিটো ডিছপিউট এৰিয়া, বিবদমান এৰিয়া, সেই ডিছপিউট এৰিয়াটোত গোটেই আপোনালোকৰ বিজেপিৰ বাঘা ভাগা নেতাবিলাকে চিণ্ডিকেট চলায়। ময়ূৰ বৰগোহাঁই, সুশান্ত বৰগোহাঁই, এই বিজেপিৰ নেতৃত্বত চিণ্ডিকেট চলাৰ কাৰণে আজি চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ এই অৱস্থা। আপোনাক মই সুধিব খুজিছোঁ, আপোনালোকৰ যে MLA ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আপুনি সুধিবচোন। তেওঁ এজন পবিত্ৰ শিক্ষকতা কৰা এজন মানুহ আছিল, শিক্ষকতা কৰা এজন ব্যক্তি আছিল। তেওঁ স্কুললৈ নাযায়। তেওঁ নাগালেণ্ডৰ মূল কয়লাৰ খননৰ মূল নায়ক আছিল তেওঁ। আপুনি তেওঁক সুধি চাবচোন, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সুধি চাব। তেওঁ শিক্ষকতাৰ নামত 1 নম্বৰ দালাল, কয়লাৰ দালাল আছিল কোন? ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আপোনালোকে এইসকলক সুধি ল'ব। এনেকৈ আপোনালোকৰ কাৰণে চিণ্ডিকেট চলোৱাৰ কাৰণে যি বানপানী হৈছে তাক আপুনি নুই কৰাটো অত্যন্ত মিছলীয়া, মিছা কথা কৈছে। এই কথাটোক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আপুনি আহক, কোনে কোনে চিণ্ডিকেট চলাইছিলে, কোনে কোনে শিল খান্দিছিলে, আমি প্ৰমাণসহ আপোনাৰ হাতত দিম। আপুনি গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছেনে? চিণ্ডিকেটৰ পইচা আপুনি লয় কাৰণে আপুনি গ্ৰেপ্তাৰ কৰিবলৈ সাহস নাই। আপোনাক আমি তথ্য প্ৰমাণ সহকাৰে ডিছপুট এৰিয়াত অসমৰ কোন কোন বিজেপিৰ চিণ্ডিকেট চলাইছে, কোনে কোনে আমি নামসহ দিম। আপুনি আহক, আমি সাজু আছোঁ।